মৰ্ণিং আৰু আজি আমি আহিছোঁ এয়া আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে এয়াৰপৰ্ট, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। আৰু আমি এতিয়া এয়াৰপৰ্টত বহি আছোঁ, খুব এক্সাইটেড। আমাৰ হানিমুন জাৰ্ণি ইয়াৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে আপোনালোকক লৈ যাওঁ বুলি ভাবিছোঁ। এয়া ষ্টাৰ্ট কৰি লৈছোঁ ভিডিঅ'টো। হাই দিয়া, এনেকৈ কৈ আছোঁ নকওঁ এতিয়া নকওঁ। আজি এই ভিডিঅ'টি লাষ্টতে মই কৈ দিম ক'ত গৈ আছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব, খুব ইণ্টাৰেষ্টিং হয়। আপোনালোককো লৈ যাম, আপোনালোকেও চাব মোৰ লগত। গতিকে ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ। আৰু এইটো মোৰ ছেকেণ্ড ইণ্টাৰনেশ্যনেল ট্ৰিপ হয়। ইয়াৰ আগৰ ভিডিঅ' মই আপোনালোকক দেখুৱালোঁ, যদি চোৱা নাই এবাৰ চাব। আৰু আজিৰ ভিডিঅ'টিত গোটেইখিনি দেখুৱাই যাম, গোটেইখিনি ভিডিঅ'টি চাব, খুব ভাল পাব। তোমাক কেনেকুৱা লাগিছিল? নাই অকণমান লাগিছে কিন্তু। হানিমুন বাৰু যোৱাটো হৈ থাকিব, তাৰ আগতে মই একেবাৰে ঘৰৰ পৰা দেখুৱাইছোঁ আমাৰ প্ৰিপাৰেশ্যন। এয়া বেগ পেকিং কৰাৰ পৰা ভিতৰ কৰি মানি এক্সচেঞ্জলৈকে, যিহেতু আমি বেলেগ কাণ্ট্ৰিত গৈ আছোঁ। আৰু এয়া ফাইনেলি আমি ৰেডি হৈ গ'লোঁ, লাগেজ গাড়ীত উঠাই দিলোঁ আৰু এতিয়া যাওঁ গুৱাহাটীলৈ। আৰু এয়া আমি গাড়ী ষ্টাৰ্ট দিলোঁ। আমাক থ'বলৈ এয়া মা, বা, ভিনদেউ, দেহা, মন সকলোবিলাক আহিছে। এয়া গৈ আছোঁ এতিয়া গুৱাহাটীলৈ বুলি। আৰু এয়া আমি আহি পালোঁহি এয়াৰপৰ্টৰ ৰাস্তা, আৰু ইয়াতে আমি চাহ খাবলৈ সোমালোঁ আৰু চাহ খাই ইহঁতক বিদায় দি লওঁ। চ' আমি এতিয়া এয়া গুৱাহাটী এয়াৰপৰ্টত সোমাই দিলোঁ আৰু এতিয়া হৈ আছে ছিকিউৰিটি চেকিং। আমাৰ বেগটো এনেকৈ গুচি যাব আৰু এইফালে আছে ইণ্টাৰনেশ্যনেলৰ বৰ্ডিং পাছ ল'বৰ বাবে। লাইন পাতি আছোঁ আমি বৰ্ডিং পাছৰ বাবে। ইয়াতে ইণ্টাৰনেশ্যনেলৰ কাৰণে বৰ্ডিং দিয়া হয় আৰু এটা বেলেগ ছাইড আছে, সেইটো ডমেষ্টিকৰ কাৰণে। এয়া আমাৰ বেগ গুচি গ'ল। এয়া হৈছে মানি এক্সচেঞ্জ। আমি আগতে অলপ মানি এক্সচেঞ্জ কৰি আনিছিলোঁ, আপোনালোকক যে দেখুৱালোঁ মই ৰুমৰ পৰা, সেইখিনি মই আগদিনাখনেই মানে দুদিন আগতে এক্সচেঞ্জ কৰি আনিছোঁ। আৰু আজিও অলপ এক্সচেঞ্জ কৰি লওঁ, হয়তো লাগিব পাৰে। এক্সচেঞ্জ হৈ গ'ল। এয়া এইটো ক'ৰ মানি হয় আপোনালোকে ধৰিব পাৰিছে যদি গম পাই গৈছে আমি ক'লৈকে গৈ আছোঁ। আৰু যদি গম পোৱা নাই মই পিছত জনাম বাৰু ক'ত যাম। চ' ফ্ৰেণ্ডছ, চেকিং হৈ গ'ল আৰু এতিয়া আমি এয়া ফ্লাইটৰ ওচৰলৈ যাবলৈ এয়া বাছত উঠিছোঁ। আৰু এবাৰ বাহিৰখন দেখুৱাই দিছোঁ চাব। এইবিলাক চব ইণ্ডিগ'ৰ বাছ হয়। আৰু এয়া ফ্লাইট, আৰু এতিয়া এইখনতে আমি যাম কলকাতালৈ। এয়া বেছি সময় নাই, আমি উঠিমেই। এয়া চববিলাক লাইন পাতি আছে, আপোনালোকক দেখুৱাই লৈ ময়ো এতিয়া যাম ভিতৰলৈ বুলি। আৰু এয়া মোৰ ফাৰ্ষ্ট ফ্লাইট জাৰ্ণি, গতিকে বহুত এক্সাইটেড। চ' ফাইনেলি এয়া ফ্লাইটত উঠিলোঁ ধুনীয়াকৈ। আমি মানে উইণ্ড' ছিটে পালোঁ, আশা কৰি আছিলোঁ মই উইণ্ড' ছিটৰ কাৰণে, আৰু লাকিলি উইণ্ড' ছিটে পালোঁ আৰু এয়া বহি লৈছোঁ। এতিয়াও ফ্লাইট মানে উৰা নাই, কিছু সময়ৰ পিছতে আমি উৰি থাকিম। আৰু এয়া লাহে লাহে আমাৰ ফ্লাইট ষ্টাৰ্ট হৈ গ'ল, এতিয়াও ৰানৱেতে আছে। আৰু এয়া লাহে লাহে আমি উৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ ফ্লাইট উৰিলে, গতিকে আমিও গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টি চাই থাকিব। মই মাজে মাজে ইণ্টাৰেষ্টিং কিবা পালে আপোনালোকক নিশ্চয় দেখুৱাম, গতিকে ভিডিঅ'টি শেষলৈ চাব। আৰু এয়া অকণমান ওপৰৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ, কিমান ধুনীয়া লাগিছে চাওকচোন তলৰ পৃথিৱীখন। লগতে এয়া ডাৱৰ চাওক, ডাৱৰখিনিও এবাৰ দেখুৱাই দিছোঁ। ৱাও, মজা মুঠতে।
অলপ ডাৱৰীয়া সেইকাৰণে মানে ইমান মোৰ ভিডিঅ'বিলাক তাতে ক্লিয়াৰ হোৱা নাই। তো গাইজ এতিয়া কলকাতা এয়াৰপৰ্টত আছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ইমিগ্ৰেশ্যন উলিয়াবলৈ গৈ আছোঁ, যিহেতু আমাৰ কাণ্ট্ৰি বেলেগ হ'ব। আৰু এয়া আমি সোমাইছোঁ মানে কলকাতা এয়াৰপৰ্টৰ তলৰখিনি ডমেষ্টিক হয় আৰু এতিয়া আমি ওপৰলৈ আহিলোঁ, এয়া ইণ্টাৰনেশ্যনেল। আৰু এতিয়া আহি আছোঁ ইমিগ্ৰেশ্যনৰ কাৰণে। চাওক ইমান ধুনীয়া, ইমান ডাঙৰ এয়াৰপৰ্ট দেখিছোঁ। এই আগতে যাই আছে আৰু মই যাই আছোঁ আৰু ইয়াতে লৈছোঁ আমি য'লৈকে গৈ আছোঁ সেই কাণ্ট্ৰিখনৰ চিম কাৰ্ড। যিহেতু আমাৰ ইয়াৰ নেটৱৰ্ক তাতে কাম নকৰিব, গতিকে চিম কাৰ্ডটো ইয়াতে এয়া বনাই লৈছোঁ। এইটো ফিজিকেল চিম কাৰ্ড হয় আৰু ইয়াৰ দাম এয়াৰপৰ্ট কাৰণে কি নাজানো, 1000 rupees লৈছে। কিন্তু কালি আকৌ গৈ আমাৰ আকৌ এখন চিম কাৰ্ড তাতে বিচাৰি থকা সময় যিহেতু নহ'ব, চ' ইয়াতে লৈ লৈছোঁ। আৰু যাৱতীয় কামখিনি আমাৰ ফাইনেলি হৈ গ'ল। এতিয়া আমি খাবলৈ আহিছোঁ, যিহেতু আমাৰ ফ্লাইট ৰাতি 9টা বজাত আছে, গতিকে ইয়াতে ভাত পানী খাই ধুনীয়াকৈ যাব পাৰিম। বহুতখিনি টাইম পাইছোঁ, গতিকে এয়াৰপৰ্টতে এয়া ভাত খাই লৈছোঁ। চ' খানা খাই মেলি আমি আজৰি আৰু এয়া যাবলৈ লৈছোঁ কলকাতা এয়াৰপৰ্টৰ পৰা আমাৰ ডেষ্টিনেশ্যনলৈ। এয়া ফ্লাইটত উঠিছোঁ। Keeping the eye clear with seatbelt is upright and window Johnson, Rohit, Souza, and I am Priyanka, your lead cabin crew, speak English, Hindi, and some of us speak Bengali and Nepali. From always safe to service from the heart, we are committed to making your journey hassle-free and comfortable. Your cooperation with crew instructions help us provide you a pleasant journey. Thank you. চ' ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ আৰু এতিয়া আমি এয়া লাগেজ কালেক্ট কৰিছোঁ। আমি আমাৰ এই জাৰ্ণিটোৰ বাবে আগতীয়াকৈ আমি হোটেল বুক কৰি থৈ দিছিলোঁ আৰু হোটেলৰ পৰা আমাক পিক আপ কৰিবৰ বাবে এখন গাড়ীও আমি ৰেডি কৰি থৈছিলোঁ। যিহেতু গৈ পাওঁতে ৰাতি হৈছে, গতিকে আমি গাড়ীখন আগতীয়াকৈ ৰেডি কৰি থৈছিলোঁ আৰু এনেদৰে আমি গাড়ীত এতিয়া আকৌ আমাৰ হোটেললৈ বুলি যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰু বেছি সময় নাই, আমি খুব কম সময়ৰ ভিতৰতে আমি আমাৰ হোটেল পাই যাম। চ' ফ্ৰেণ্ডছ, ইয়াৰ পৰা মই আপোনালোকক কৈ দিছোঁ, আমি আজি আহি আছিলোঁ মানে আমাৰ হানিমুন ডেষ্টিনেশ্যন হৈছে ভিয়েটনামৰ। এয়া আহি পাইছোঁ হানৈ চিটি আৰু এতিয়া এয়া হোটেল আমি সোমালোঁ। এয়া হোটেলৰ ৰিচিপশ্যনটো এবাৰ দেখুৱাই দিছোঁ। এয়া আহি চেক ইন কৰিছোঁ। এখন হোটেল, ইয়াতে আমি এইকেইটা দিন থাকিম। তো এতিয়া আমাৰ চেক ইনৰ কাম চলি আছে। তাৰপিছত ওপৰত গৈ ৰুমটো এবাৰ দেখুৱাই আজি ভিডিঅ'টি শেষ কৰিম। বহুত মানে ভাগৰ লাগিছে, টোপনিও লাগিছে। আৰু এতিয়া টাইম হৈছে আমাৰ ইণ্ডিয়াৰ টাইম মতে 2:22, কিন্তু ইয়াতে অলপ 2 ঘণ্টা মানে এডভান্স। এইটো দৰকাৰ নাই, এইটো লণ্ডন আৰু এইটো হৈছে হানৈ। এতিয়া হানৈ টাইম হৈছে 4টালৈ 5 মিনিট আছে আৰু ইফালে আছে নিউয়ৰ্ক। তো এনেকৈ চব ষ্টেটৰে এনেকৈ ঘড়ীবিলাক লগাই থোৱা আছে। আমি আছোঁ ইয়াতে হানৈত। তো হানৈত এতিয়া হৈছে 4টালৈ আৰু 5 মিনিট। এয়া লিফ্টত উঠি গৈ আছোঁ আমাৰ ৰুমলৈ। আমি থাকিম 11 ফ্ল'ৰত। এয়া তেওঁলোকে দি দিছে, কি দিলে? ব্ৰেকফাষ্ট টিকেট। আচ্ছা। আৰু এয়া আমি আমাৰ ৰুম পাই গ'লোঁ। কালি আকৌ আপোনালোকক লগ পাম। ৰুম টুৰৰ ভিডিঅ' মই অন্য এটি ভিডিঅ'ত দিম। আজিলৈ বাই বাই, গুড নাইট।